পূৰ্বৰে পৰাই আপোনালোকে অসমৰ যিবিলাক বাতৰি কাকত আছে বা টিভি চেনেল আছে, সেই টিভি চেনেল বা বাতৰি কাকতবিলাকত আমাৰ সোণোৱাল উপাধিটোক মূৰ্ধন্য ন লিখি অহা আপোনালোকে দেখিছে। আৰু আজি কিছু মাহৰ পৰা সেই মূৰ্ধন্য ন ঠাইত বৰ্তমান দন্তীয় ন লিখা হৈছে। আৰু কিয় লিখা হৈছে হয়তো আপোনালোক বহুতে জানিব বিচাৰিছে। আৰু সেই বিষয়টোৰ ওপৰতে আজি এই ভিডিঅ'টোত মই দুআষাৰ ক'ব বিচাৰিছোঁ। নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। হয়, আজি আমি এই বিষয়ত দুই এষাৰ ক'ম, যিটো বিষয় নেকি আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমত এটা পেপাৰ কাট খুব ভাইৰেল হৈ আছে। অৰ্থাৎ সোণোৱাল উপাধিটোত মূৰ্ধন্য ন ঠাইত দন্তীয় ন কিয় লিখা হৈছে, এনেকুৱা ধৰণৰ এটা পেপাৰ কাট খুব প্ৰচাৰ চলি আছে আৰু এই বিষয়ত আমি ক'ব বিচাৰিছোঁ। হয়, আগৰে পৰাই আমাৰ বাতৰি কাকত বা টিভি চেনেলবিলাকত যেতিয়া সোণোৱাল বুলি লিখা হয়, সেই সোণোৱাল শব্দটোত মূৰ্ধন্য ন লিখি আহিছিলে। কিন্তু আজি 6 মাহমানৰ পৰা সেই মূৰ্ধন্য নৰ ঠাইত দন্তীয় ন এতিয়া লিখা হৈছে। প্ৰতিদিন কাকতে হওক, নিয়মীয়া বাৰ্তা কাকতে হওক, অসম আদিত্য কাকতে হওক বা অন্যান্য কাকততো বৰ্তমান সময়ত মূৰ্ধন্য ন ঠাইত দন্তীয় ন লিখা হৈছে। কিন্তু ক'ব লাগিব যে আমাৰ সোণোৱালসকলৰ 99% মানুহেই কিন্তু আগৰে পৰাই এই সোণোৱাল উপাধিটোত দন্তীয় নই লিখি আহিছে। আমি কিন্তু কেতিয়াও মূৰ্ধন্য ন লিখি অহা নাই। দুই একে লিখে মূৰ্ধন্য ন, কিন্তু অধিক সংখ্যক মানুহেই দন্তীয় ন লিখি আহিছে। এতিয়া কথা হ'ল, কিয় বাতৰি কাকত বা টিভি চেনেলবিলাকে আগৰে পৰাই লিখি অহা মূৰ্ধন্য ন ঠাইত বৰ্তমান সময়ত দন্তীয় ন লিখিব ধৰিছে? আচলতে তেওঁলোকে কিছুমান কথা হয়তো আগতে জনা নাছিলে, গতিকে এতিয়া জানিছে আৰু সেইকাৰণে বৰ্তমান সময়ত দন্তীয় ন লিখিব ধৰিছে। বহুতে ক'ব খোজে বা আমাৰ যিবিলাক শব্দকোষ আছে সেইবিলাকত লিখা আছে, আচলতে সোণোৱাল উপাধিটো আহিছে নৈ বালিত সোণ কমোৱা এজাতি কছাৰী লোক বাবে সোণোৱাল হৈছে বুলি ক'ব খোজে। কিন্তু নৈ বালিত সোণ কমোৱা বাবে যে সোণোৱাল হৈছে, সেইটো এটা মিছা কথা। নৈ বালিত সোণোৱালসকলে কেৱল সোণে কমোৱা নাছিল, লগত তাম, ৰূপ, লুৰ, আকৰ ইত্যাদিবিলাকো কমাইছিল। অকল সোণোৱালসকলেই সোণ কমোৱা নাছিল, অসমৰ অন্যান্য জনগোষ্ঠী বা জাতিবিলাকেও সোণ কমাইছিল। গতিকে সোণ কমোৱাটো এটা উমৈহতীয়া বৃত্তি আছিল। গতিকে সোণ কমোৱা বাবে যে সোণোৱাল হৈছে, সেইটো মিছা কথা। সোণোৱাল শব্দটো প্ৰকৃততে আহিছে এটা তিব্বত-বৰ্মী মংগোলীয় ভাষাগোষ্ঠীৰ পৰা, আৰু সেই তিব্বত-বৰ্মী মংগোলীয় ভাষাগোষ্ঠীৰ শব্দটো হৈছে সোণোৱাৰ, আৰু সেই সোণোৱাৰ শব্দটোৰ পৰাই সোণোৱাল উপাধিটো হৈছে। গতিকে ভুল নুবুজিব, সোণ কমোৱা বাবেই সোণোৱাল উপাধিটো অহা নাই বা সোণোৱাল শব্দটো সৃষ্টি হোৱা নাই। এই সোণোৱাল শব্দটো, যিটো শব্দত নেকি আমি দন্তীয় ন ব্যৱহাৰ কৰোঁ, সেই দন্তীয় ন ব্যৱহাৰ কৰা সোণোৱাল শব্দটো তিব্বত-বৰ্মী মংগোলীয় ভাষাগোষ্ঠীৰ সোণোৱাৰ শব্দটোৰ পৰা আহিছে। মনত ৰাখিব কথাটো। আৰু এই কথাখিনি কেৱল মোৰ কথা নহয়, স্বয়ং সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল ছাৰে উল্লেখ কৰিছে। গতিকে মোৰ কথা নহয়, এইখিনি কথা ক'লোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, আৰু শ্বেয়াৰ কৰিবলগীয়া ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু নতুন কোনোবা যদি আমাৰ চেনেললৈ আহিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। নতুন বিষয়ৰ সৈতে আকৌ লগ পাম আপোনালোকক। আজিলৈ সামৰিছোঁ, ধন্যবাদ।